মই এই কথা বিশ্বাস নকৰোঁ যে কোনো ধাৰ্মিক হিন্দুৱে বিচাৰে যে নামাজৰ সময়ৰ যিটো পৰম্পৰাগত বিৰতি সেইটো গুচাই দিয়া হওক। কোনো ধাৰ্মিক হিন্দুৱে এইটো নিবিচাৰে, কাৰণ জন্ম আৰু বিশ্বাস সূত্ৰে মই মুছলমান। বহু হিন্দু মানুহৰ ঘৰত যেতিয়া ৰমজান মাহত কিবা কাৰণত গৈছোঁ, ইফতাৰৰ সময় হ'লে তেখেতসকলে ইফতাৰৰ আয়োজন কৰে তেখেতসকলৰ নিজৰ পদ্ধতিৰে। আৰু সেইকাৰণে মই ভাবোঁ যে কোনো ধাৰ্মিক মানুহে আনৰ ধৰ্মত হস্তক্ষেপ নকৰে। কিন্তু নামাজৰ বিৰতি থাকক নাথাকক, যিসকল ধাৰ্মিক মুছলমান তেওঁলোকে নামাজৰ কাৰণে সময় উলিয়াই ল'ব। সেইকাৰণে মই ভাবোঁ যে আচলতে কি হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰাজয়ৰ পিছত তেখেতৰ মানসিক ভাৰসাম্য নাইকিয়া হৈ গৈছে। তেখেতে কিবাকৈ অসমত এটা অশান্তি সৃষ্টি কৰিব খুজিছে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে। কাৰণ আজমল ভোটো নাইকিয়া হৈ গ'ল, যোৰহাটত পৰাজিতও হ'ল। গতিকে ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাটো অতি কঠিন বুলি তেওঁ ভাবিছে। আৰু সেইকাৰণে যিকোনো মূল্যৰ বিনিময়ত তেখেতে মেৰুকৰণৰ জৰিয়তে দিন ৰাতি অহৰ্নিশে হিন্দু মুছলমান ৰাজনীতিৰ জৰিয়তে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন দেখিছে। যিদৰে প্ৰধানমন্ত্ৰীয়ে হিন্দু মুছলমান কাৰ্ড খেলাৰ পিছতো তাত একক সংখ্যাগৰিষ্ঠতা পোৱা নাই, প্ৰধানমন্ত্ৰীৰ নিজৰ বিজয়ৰ ব্যৱধানো হ্ৰাস পাইছে। একেদৰে ২০২৬ত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ পৰাজয় নিশ্চিত। তেখেতে কি শব্দ ব্যৱহাৰ কৰে নকৰে সেইটো তেখেতৰ কথা, কাৰণ তেখেত এনেকুৱা এজন মানুহ। মই আপোনালোকক মনত পেলাই দিছোঁ, ২০১৪ চনত তেখেতে তেজপুৰত কৈছিলে যে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়। সেই কথা তেখেতৰ বাহিৰে দেশৰ কোনো বিজেপি বিৰোধী নেতাই কোৱা নাই, দেশৰ কোনো মুছলমান নেতাই কোৱা নাই। দেশত এজনেই মানুহ, যিজন মানুহে কৈছে যে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়, সেই মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। দেশত এজনেই মানুহ, যিজন মানুহে সেইজন একেজন হিমন্ত বিশ্ব শৰ্মাই কৈছিল ঠেলাৱালা ৰিক্সাৱালাই নৰেন্দ্ৰ মোদীক চৰিয়াব লাগে। গতিকে হিমন্ত বিশ্ব শৰ্মাই কেতিয়া কি ক'ব তেখেতৰ ৰাজনীতিৰ প্ৰয়োজনত, ঈশ্বৰৰ বাহিৰে আন কোনোবাই তাক প্ৰেডিক্ট কৰিব পাৰিব বুলি মই নাভাবোঁ। তেখেতৰ ৰাজনৈতিক প্ৰয়োজনত যেতিয়া যি শব্দৰ প্ৰয়োজন হয় সেই শব্দৰ তেখেত প্ৰয়োগ কৰিব। তেখেতে কি শব্দ ব্যৱহাৰ কৰে নকৰে সেইটো তেখেতৰ কথা, কাৰণ তেখেত এনেকুৱা এজন মানুহ। মই আপোনালোকক মনত পেলাই দিছোঁ, ২০১৪ চনত তেখেতে তেজপুৰত কৈছিলে যে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়। সেই কথা তেখেতৰ বাহিৰে দেশৰ কোনো বিজেপি বিৰোধী নেতাই কোৱা নাই, দেশৰ কোনো মুছলমান নেতাই কোৱা নাই। দেশত এজনেই মানুহ, যিজন মানুহে কৈছে যে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়, সেই মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। দেশত এজনেই মানুহ, যিজন মানুহে সেইজন একেজন হিমন্ত বিশ্ব শৰ্মাই কৈছিল ঠেলাৱালা ৰিক্সাৱালাই নৰেন্দ্ৰ মোদীক চৰিয়াব লাগে। গতিকে হিমন্ত বিশ্ব শৰ্মাই কেতিয়া কি ক'ব তেখেতৰ ৰাজনীতিৰ প্ৰয়োজনত, ঈশ্বৰৰ বাহিৰে আন কোনোবাই তাক প্ৰেডিক্ট কৰিব পাৰিব বুলি মই নাভাবোঁ। তেখেতৰ ৰাজনৈতিক প্ৰয়োজনত যেতিয়া যি শব্দৰ প্ৰয়োজন হয় সেই শব্দৰ তেখেত প্ৰয়োগ কৰিব।